হেল্ল' ফ্ৰেণ্ডসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। শিক্ষা বিভাগৰ বাবে ভাল খবৰ। শিক্ষামন্ত্ৰী মহোদয় বৃহৎ ঘোষণা কৰিছে। অতি সোনকালে শিক্ষা বিভাগৰ সকলো খালী পদ পূৰণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে। শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কি ঘোষণা কৰিছে এই ভিডিঅ'টোৰ মাধ্যমেৰে মই লৈ আহিছোঁ গোটেই ভিডিঅ'টো। যিসকলে চোৱা নাই সম্পূৰ্ণকৈ চাই লওক। MCCৰ কাৰণে গোটেই প্ৰক্ৰিয়াখিনি যেহেতু বন্ধ আছিল, এতিয়া MCC প্ৰত্যাহাৰ হোৱাৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আমি 2 দিনতে আকৌ আৰম্ভ কৰিম। যদি এডভাৰটাইজমেণ্টটো ওলাই গৈছে, প্ৰাথমিক শিক্ষাতো সকলোৱে এপ্লিকেশ্যনো গ্ৰহণ কৰা হ'ল, ছেকেণ্ডেৰী ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে আমি সেৱাক এটা ব্লু প্ৰিণ্ট ৰোডমেপ ৰূপৰেখা প্ৰস্তুত কৰাৰ কাৰণে দায়িত্ব দিয়া আছে। MCCৰ কাৰণে স্থগিত আছিলে, এতিয়া আকৌ আমি গৰম বন্ধৰ সময়ত সকলোবিলাক ট্ৰান্সফাৰ হ'ব লাগে। গতিকে গৰম বন্ধ আহি আছে, গৰম বন্ধৰ আগে আগে যিখিনি আইনমতে সিদ্ধ যিখিনি ট্ৰান্সফাৰ পোৱাৰ যোগ্য সকলোৱে অৰ্ডাৰ লাভ। আমি গৰম বন্ধৰ সময়ত সকলোবিলাক ট্ৰান্সফাৰ হ'ব লাগে। গতিকে গৰম বন্ধ আহি আছে, গৰম বন্ধৰ আগে আগে যিখিনি আইনমতে সিদ্ধ যিখিনি ট্ৰান্সফাৰ পোৱাৰ যোগ্য সকলোৱে অৰ্ডাৰ লাভ। ফ্ৰেণ্ডসকল, সকলোৱে শুনা পালে যে শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে শিক্ষা বিভাগত খালী হৈ থকা সকলো খালী পদ পূৰণ কৰা হ'ব অতি সোনকালে। আৰু এই টেট নিযুক্তিৰ বাবে শিক্ষা বিভাগৰ খালী পদ পূৰণৰ বাবে সেৱাক দায়িত্ব দিছে শিক্ষা বিভাগে। গতিকে অতি সোনকালেই এই পদৰ পৰীক্ষাসমূহ নিযুক্তিসমূহ অতি সোনকালেই দিয়া হ'ব। মুখ্যমন্ত্ৰী মহোদয়েও ইলেকশ্যনৰ আগতে যিকেইখন মিটিঙত ঘোষণা কৰিছিল যে নতুনকৈ 50,000 নিযুক্তি দিয়া হ'ব। সেই 50,000 নতুন নিযুক্তিৰ মাজত এই শিক্ষা বিভাগৰো এই পদসমূহ সোমাই আছে। আৰু বিভিন্ন পদৰ অসমৰ 4th গ্ৰেড 3rd গ্ৰেডৰ এক্সাম ADRE সকলো এক্সাম অনুষ্ঠিত হ'ব আৰু কেইদিনমানৰ পিছতেই 2-3 মাহৰ ভিতৰতে আৰম্ভ হ'ব। গতিকে যিসকলে অপেক্ষা কৰি আছে সেইসকলৰ কাৰণে ভাল খবৰ। যিসকলে এতিয়ালৈকে ভালদৰে প্ৰিপেৰেশ্যন কৰা নাই, প্ৰিপেৰেশ্যন ভালদৰে আৰম্ভ কৰক। অতি সোনকালে নিযুক্তিসমূহ দিয়া হ'ব। অসম চৰকাৰে অতি সোনকালে এই নিযুক্তিসমূহৰ কাম সম্পূৰ্ণ কৰিব। গতিকে ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।